মই ঘৰতে ঘিউ কেনেকৈ বনাওঁ মই আপোনালোকক আজি অকণমান দেখুৱাই যাওঁ। গাখীৰৰ যোনখিনি মলাই হয় প্ৰত্যেক দিনা মই এনেকৈ গাখীৰৰ মলাইখিনি ৰাখি দিওঁ, ৰাখি পেলাই আইচ বক্সতে ৰাখি দিওঁ। একমাহমান মই এনেকৈ গাখীৰৰ মলাইখিনি জমা কৰিছোঁ। জমা কৰাৰ পিছত মই কাইলৈ যিহেতুকে ঘিউ বনাওঁ সেইকাৰণে গাখীৰৰ মলাইখিনি মই বাতিকেইটা মই ফ্ৰিজৰ তলৰ বক্সত ৰাখি দি আছোঁ। ৰাখি দি পেলাই পিছদিনাখন মই ঘিউখিনি বনাব লৈছোঁ। এই ব্লেণ্ডাৰ দি পেলাই গোটেই মলাইখিনি মই টেক্সি এটাত কেৰাহী এটাত দি দিলোঁ। দি পেলাই ব্লেণ্ডাৰ দি পেলাই গোটেই মলাইখিনি ব্লেণ্ড কৰি লৈ আছোঁ। পূৰা ছফ্টকৈ ব্লেণ্ড কৰি ল'ব লাগিব। এয়া পূৰা ছফ্ট হৈ গৈছে। এতিয়া মই ঠাণ্ডা পানীৰে গোটেই মলাইখিনি ধুই ল'ম। মই সেইটো কাৰণে ঠাণ্ডা পানীৰে ধুই লৈ আছোঁ, কাৰণ যেতিয়া মলাইখিনি মই উঠাওঁ তেতিয়া অলপ চলপ গাখীৰ লাগি থাকে। সেইকাৰণে মই গাখীৰখিনি মানে ধুই পেলাই দিম আৰু যাতে পূৰা ফ্ৰেছ হৈ যায় আৰু মলাইখিনি, আৰু যাতে ঘিউটো ধুনীয়া হয়। সেইটো কাৰণে মই গাখীৰখিনি ইয়াত দেখিছেনে অলপ চলপতো গাখীৰ লাগিয়েই থাকে। সেইকাৰণে মই গোটেই গাখীৰখিনি মই ধুই পেলাই দিছোঁ। দি পেলাই মই এতিয়া কেৰাহী এটাত উঠাই দিম। গোটেই মলাইখিনি মই কেৰাহী এটাত দি দিম। দি পেলাই মই পূৰা উতলাই থাকিব লাগিব আধা ঘণ্টামান সময়। সেই কেৰাহীটোত মই দি আছোঁ। মই আধা ঘণ্টামান সময় পূৰা উতলাম, আৰু কেৰাহীটোত যাতে লাগি নাযায় পূৰা চামুচেৰে লৰাই থাকিব লাগিব। লৰাই থাকিলে মানে কেৰাহীটোত লাগি নাযায় আৰু তলত লাগি নধৰে। লাগি ধৰিলে মানে ঘিউৰ চেণ্টটো বেয়া হৈ যায়গৈ। সেইকাৰণে মই তলত লাগিব দিয়া নাইকিয়া এনেকৈ লৰাই আছোঁ আধা ঘণ্টামান সময়। অলপ মূৰে লৰাই থাকিব লাগে আৰু যাতে লাগি নাযায়, সেইটো হিচাপতে। ইয়াৰ পৰাই হ'ব ধৰিছে আৰু ইয়াত তেলৰ নিচিনা হৈ আছে ওপৰত। যেতিয়া ঘিউখিনি হৈ গৈছে প্ৰায়, এতিয়া ঘিউখিনি হৈ যোৱাৰ পিছত মই চামুচেৰে লাহে লাহে উঠাই থাকিম। আৰু মই গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিছোঁ। কমাই নাৰাখিলে মানে বস্তুখিনি পুৰি যাব। সেইকাৰণে গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিছোঁ। এয়া মই চামুচেৰে লাহে লাহে উঠাই আছোঁ। এনেকৈ আপোনালোকে ঘৰতে ঘিউ বনাই যিমান দিনলৈ আপোনালোকে পাৰে সিমান দিনলৈকে আপোনালোকে ঘৰতে ষ্ট'ৰ কৰি ৰাখিব পাৰে। 1 বছৰ 2 বছৰ 5 বছৰলৈকে আপোনালোকে ৰাখিব পাৰিব ঘৰত এনেকৈ ঘিউ বনাই। আচলতে পুৰণা ঘিউ হ'লে বেছি মানে চেণ্টটো থাকে বুলি কয় মানুহে। তে আপোনালোকে এনেকৈ বনাই চাব ঘৰত। গাখীৰটো চবৰে ঘৰতে থাকেই। তে গাখীৰৰ মলাইখিনি এনেকৈ ৰাখি পেলাই আপোনালোকে এদিন বনাই চাব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এবাৰ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব। মোৰ এই টেমাকেইটা আগৰে আছিলে, মই ঘৰতে ঘিউ বনাওঁ যিহেতুকে সেইকাৰণে এই টেমাকেইটাতে মই ৰাখোঁ। সেইকাৰণে এতিয়া ঠাণ্ডা হৈ গৈছে। গোটেইখিনি মই টেমাকেইটাতে মই বাকি লৈ আছোঁ আৰু তলত অকণমান মলা নিচিনা থাকি যায়। মই চাকনিৰে চাকি দিয়া নাই, ঘিউখিনি তলত বহি যায় যোনখিনি থাকি যায়। সেইকাৰণে মই তলত এনেকৈ ৰাখি দিছোঁ, মগতে ৰাখি দিছোঁ আৰু